नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नास्माई मजिद बंधुসকল पलकता चाওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ আজিৰ পৰা আৰম্ভ হ'ল নৰেন্দ্ৰ মোদীৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমটো বাজেট অধিৱেশন। আজিৰ পৰা আৰম্ভ হোৱা বাজেট অধিৱেশন এইবাৰ দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব। 4 এপ্ৰিললৈকে চলিব এই বাজেট অধিৱেশন। পুৱা ৰাষ্ট্ৰপতিৰ অভিভাষণেৰে আৰম্ভ হ'ল বাজেটৰ কাম-কাজ আৰু কাইলৈ সদনত বাজেট দাখিল কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। 2025-26 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট কাইলৈ দাখিল কৰিব বিত্তমন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰ গুগল পে ফোন পে ব্যৱহাৰকাৰীলৈ জৰুৰী খবৰ। কাইলৈ বন্ধ হ'ব দেশৰ লাখ লাখ UPI ID। কাইলৈৰ পৰা সলনি হ'ব অনলাইন পেমেণ্টৰ নিয়ম। NPCIয়ে এই সন্দৰ্ভত জাৰি কৰিলে বিশেষ নিৰ্দেশনা। জিপে অৰ্থাৎ গুগল পে ফোন পে পেটিএম ব্যৱহাৰকাৰীলৈ ডাঙৰ খবৰ। 1 ফেব্ৰুৱাৰী অৰ্থাৎ কাইলৈৰ পৰা সলনি হ'ব অনলাইন পেমেণ্টৰ নিয়ম। বন্ধ হ'ব পাৰে আপোনাৰ UPI ID। এতিয়াৰ পৰা অনলাইন পেমেণ্ট কৰিবলৈ কৰিব লাগিব এই কাম। আলফা নিউমেৰিক UPI IDৰেহে আপুনি কৰিব পাৰিব অনলাইন পেমেণ্ট। UPI ID যদি আলফা নিউমেৰিক নহয় তেন্তে আপুনি কৰিব নোৱাৰিব ধনৰ লেনদেন। বিশেষ ক্যাৰেক্টাৰৰ UPI ID হলে ব্লক কৰি দিয়া হ'ব আপোনাৰ একাউণ্ট। NPCIয়ে এই সন্দৰ্ভত জাৰি কৰিলে বিশেষ নিৰ্দেশনা। উল্লেখযোগ্য যে পূৰ্বে NPCIয়ে UPI ID আলফা নিউমেৰিক কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল আৰু এতিয়াও বিশেষ ক্যাৰেক্টাৰৰ UPI ID ব্যৱহাৰ কৰা লোকসকলৰ ID ব্লক কৰিব নেশ্যনেল পেমেণ্ট কৰ্পোৰেশ্যন অফ ইণ্ডিয়া চমুকৈ NPCIয়ে। পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। 18 বছৰ বয়সলৈ আপুনি লাভ কৰিব চৰকাৰী চাকৰি আৰু প্ৰতি মাহে লাভ কৰিব 20,000 টকাৰ দৰমহা। এতিয়াই কৰক আবেদন। এইবাৰ ভাৰতীয় ৰেলৱেত সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা ঘোষণা কৰা হৈছে। 18 বছৰ হ'লেই আপুনি কৰিব পাৰিব আবেদন। কোভিডৰ বাবে এককালীন পদক্ষেপ হিচাপে নিৰ্ধাৰিত বয়সৰ ক্ষেত্ৰত 3 বছৰৰ শিথিলতা প্ৰদান কৰা হৈছে আৰু ৰেলৱেৰ ৱেবছাইট যোগে আপুনি কৰিব পাৰিব আবেদন। 32,438টা পদ মুকলি কৰিছে ৰেল বিভাগে। আবেদনকাৰী সৰ্বোচ্চ বয়স 34 বছৰ অৰ্থাৎ 18 বছৰৰ পৰা 34 বছৰ বয়সৰ লোকসকলে কৰিব পাৰিব আবেদন আৰু আবেদন দাখিলৰ অন্তিম দিন হৈছে অহা 22 ফেব্ৰুৱাৰী। অনলাইন যোগে প্ৰাৰ্থীসকলে কৰিব পাৰিব আবেদন। ৰেল বিভাগৰ অফিচিয়েল ৱেবছাইট যোগে আপোনালোকে অনলাইনত কৰিব পাৰিব আবেদন। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত মুছলমান লোকৰ মহানুভৱতা। লৰা ঢপৰাত আশ্ৰয়হীন হৈ পৰা হিন্দু ভক্তক থাকিবলৈ এইবাৰ মছজিদৰ দুৱাৰ খুলি দিলে মুছলমান সমাজে আৰু প্ৰচণ্ড শীতৰ বাবে ভক্তক যোগান ধৰিলে কম্বল আৰু খাদ্য সামগ্ৰী। মহাকুম্ভ মেলাত এইবাৰ দেখিবলৈ পোৱা গৈছে মুছলমান লোকৰ মহানুভৱতা। প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত মুছলমান সমাজৰ অনন্য নিদৰ্শন। হিন্দু মুছলমানৰ সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন দেখা গ'ল মহাকুম্ভ মেলাত। ভক্তক আশ্ৰয়ৰ বাবে মুছলমানে খুলি দিলে মছজিদৰ দুৱাৰ। মছজিদৰ দুৱাৰ খুলি থাকিবলৈ আশ্ৰয় দিলে হিন্দু ভক্তসকলক। প্ৰচণ্ড শীতৰ বাবে ভক্তক যোগান ধৰিলে কম্বল আৰু খাদ্য সামগ্ৰী। ভিৰৰ মাজত আশ্ৰয়হীন হৈ পৰা হিন্দু ভক্তলৈ এই সহায়ৰ হাত আগবঢ়াইছে মুছলমান সমাজে। ত্ৰিবেণী সংগমত স্নান কৰাৰ বাবে সমাগম ঘটিছিল কোটি কোটি ভক্তৰ আৰু অগণন ভক্তৰ সমাগম ঘটা মহাকুম্ভ মেলাত হৈছিল ভয়ংকৰ অঘটন। লৰা ঢপৰাত পদপিষ্ট হৈ প্ৰায় 40 জন ভক্তই প্ৰাণ হেৰুৱাব লগা হৈছে এই পৰ্যন্ত আৰু তাৰ পিছতো যিসকল ভক্ত আশ্ৰয়হীন হৈ পৰিছে সেইসকল লোকক মুছলমান লোকসকলে আশ্ৰয় দিছে মছজিদত। পৰৱৰ্তী খবৰ দেশত আহি আছে নতুন আইন। সংসদত কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰিব প্ৰব্ৰজন বিদেশী আইন 2025 আৰু বাতিল হ'ব
বিদেশী আইন 1946 আৰু পাছপোৰ্ট প্ৰৱেশ আইন 1920। বিদেশী বিতৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে আনিব নতুন আইন। সংসদত কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰিব প্ৰব্ৰজন বিদেশী আইন 2025। বাতিল হ'ব বিদেশী আইন 1946 আৰু পাছপোৰ্ট প্ৰৱেশ আইন 1920। বিদেশী পঞ্জীয়ন আইন 1939 বাতিল হ'ব। 2029 চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে বৃহৎ সংস্কাৰৰ দিশে মোদী চৰকাৰ। আৰু বাজেট অধিৱেশনৰ প্ৰাক মুহূৰ্তত 16খন নতুন বিধেয়ক উত্থাপনৰ সিদ্ধান্ত মোদী চৰকাৰৰ। বিদেশী নাগৰিকৰ অনুপ্ৰৱেশ সমস্যাৰ মোকাবিলা কৰিবলৈ এই নতুন পদক্ষেপ হাতত লৈছে কেন্দ্ৰীয় চৰকাৰে। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। প্ৰচণ্ড শীতৰ মাজতে ৰাজ্যত পুনৰ বতৰৰ ল'ব কাল ৰূপ। আগন্তুক 3 দিনলৈ ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। আৰু এই সন্দৰ্ভত ৰাজ্যৰ কেইবাখনো জিলালৈ য়েলো এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। অসমৰ কোন কোন জিলাত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই, চাওঁ আহক। অধিক শীতৰ প্ৰকোপ পৰিব ৰাজ্যত। ৰাজ্যৰ কেইবাখনো জিলাত ধুমুহা বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। ধুমুহা বৰষুণৰ লগতে পৰিব ঘন কুঁৱলীৰ আচ্ছাদন। বতৰৰ বাবে ম্লান পৰিব নেকি সৰস্বতী পূজাৰ উৎসাহ। 2 ফেব্ৰুৱাৰীলৈকে ধুমুহা বৰষুণ বিজুলী ঢেৰেকনিৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা য়েলো এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যৰ কেইবাখনো জিলাত। আৰু কিছু ঠাইত ইতিমধ্যে আৰম্ভ হৈছে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ। অসমৰ কোন কোন জিলাত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই, চাওঁ আহক। ধেমাজি, শিৱসাগৰ, ডিব্ৰুগড়ত হ'ব পাৰে ধুমুহা বৰষুণ। লগতে চৰাইদেউ, তিনিচুকীয়াতো ধুমুহা বৰষুণৰ সম্ভাৱনা আছে। আৰু ধুমুহা বৰষুণৰ লগতে এই জিলাকেইখনত পৰিব ঘন কুঁৱলী। ঘন কুঁৱলী আৱৰিব যোৰহাট, মাজুলীৰ বিস্তীৰ্ণ অঞ্চল। হাইলাকান্দি আৰু শ্ৰীভূমি জিলাতো পৰিব পাৰে ঘন কুঁৱলীৰ আচ্ছাদন। লগতে সমগ্ৰ ৰাজ্য প্ৰচণ্ড শীতে কঁপাই যাব। এই আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। পৰৱৰ্তী খবৰ, পুনৰ বিজেপিৰ নাক কাটিলে এইগৰাকী যুৱ বিজেপি কৰ্মীয়ে। এইবাৰ ধৰ্ষণৰ গোচৰত যোৰহাট বিজেপিৰ যুৱ মৰ্চাৰ উপ সভাপতি এইগৰাকী চন্দন বৰুৱাক গ্ৰেপ্তাৰ আৰক্ষীৰ। জামিনবিহীন ধাৰাত লতাশিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চন্দনক। প্ৰেমৰ প্ৰলোভন আৰু ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হয় গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ আলহী এইগৰাকী চন্দন বৰুৱা। পৰৱৰ্তী খবৰ, আৰম্ভ হ'ল অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশন। মুকলি হ'ল অসম সাহিত্য সভাৰ 77তম দ্বিবাৰ্ষিক অধিৱেশনৰ দ্বাৰ। আজিৰে পৰা আৰম্ভ হ'ল অসম সাহিত্য সভাৰ 77তম দ্বিবাৰ্ষিক অধিৱেশন। 31 জানুৱাৰীৰ পৰা 5 দিনীয়াকৈ কাৰ্যসূচীৰে পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত হৈছে 77তম দ্বিবাৰ্ষিক অধিৱেশনখন। ইতিমধ্যে অধিৱেশনস্থলীত উপস্থিত হৈছে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী, লগতে উদযাপন সমিতিৰ সভাপতি তথা অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। 5 বিঘা মাটিত অনুষ্ঠিত এই অধিৱেশনৰ প্ৰথম কাৰ্যসূচী নামঘৰ আৰু মূলদ্বাৰ মুকলিৰ পাছতে আৰম্ভ হৈছে অন্য কাৰ্যসূচীসমূহ। আৰু 2 ফেব্ৰুৱাৰীত অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতিক লৈ শোভাযাত্ৰা কৰা হ'ব। এই শোভাযাত্ৰা গীতাশ্ৰমৰ পৰা আৰম্ভ হৈ ভট্টদেৱ ক্ষেত্ৰত সামৰণি পৰিব। এই শোভাযাত্ৰাত 20ৰ পৰা 25,000 লোকৰ সমাগম হ'ব বুলি আশা কৰা হৈছে। উল্লেখ কৰা প্ৰয়োজন যে অসম সাহিত্য সভাৰ অধিৱেশনত প্ৰথমবাৰৰ বাবে হ'ব বিজ্ঞান প্ৰদৰ্শন মেলা। লগতে সেনাবাহিনীৰ মাৰণাস্ত্ৰৰ প্ৰদৰ্শন হ'ব অধিৱেশনত। ইয়াৰ উপৰি 87 ফুট ওখ জাপিৰে বিশ্ব ৰেকৰ্ড কৰাৰ লক্ষ্য লৈছে সাহিত্য সভা সমিতিয়ে। এইবাৰ সাহিত্য সভাস্থলীত 10,000 মানুহে একেলগে খাদ্য গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। অধিৱেশনত 3খন ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰদৰ্শন হ'ব। এইবুলি প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিজ্ঞান মেলাত নেপাল, ভূটান আৰু অৰুণাচলকে ধৰি চুবুৰীয়া ৰাজ্য আৰু ৰাষ্ট্ৰসমূহে অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।